জানাই আজিকালি ফিজিকেল মেডিকেল সকলোবিলাক একেলগে হয় আৰু ইণ্টাৰভিউ জেগাত গৈ মানে তোমালোকে মেডিকেল কেঞ্চেল হোৱাতকৈ এতিয়াই তোমালোকে মেডিকেলৰ বিষয়ে মানে সকলোবিলাক তোমালোকে কথা জানি লোৱা। জানাই SSC GD আজিৰ তাৰিখতো হয়তো এইবাৰ ফিজিকেল মেডিকেল একেলগে হ'ব, লগতে অগ্নিবীৰৰ ফিজিকেল মেডিকেল একেলগে হয়, TRMৰো ফিজিকেল মেডিকেল একেলগে হয় মানে সকলোবিলাক আজিকালি একেলগে হয়, মানে পূৰা ফাষ্ট কৰিছে। আৰু ডিফেন্সৰ মেডিকেলটো কিমান টাফ হয় তোমালোকে জানাই। ফুল বডি চেকআপ কৰি তেওঁলোকৰ পাইলছৰ পৰা আদি কৰি সকলোবিলাক চেকআপ কৰে আৰু যিমান পাৰে সিমান তেওঁলোকে কাটিবলৈহে চেষ্টা কৰে। গতিকে সেয়েহে কৈছোঁ, ইণ্টাৰভিউ জেগাত গৈ মেডিকেল কেঞ্চেল হোৱাতকৈ এতিয়াই তোমালোকে ফুল বডিটো চেকআপ কৰি লৈ যোৱা। প্ৰি মেডিকেলত আহি ল'ৰা ছোৱালী সকলো আহিব পাৰিব। আৰু প্ৰি মেডিকেল হ'বলৈ গৈছে হোজাই ডিষ্ট্ৰিক্টৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি, অৰ্থাৎ মোৰ ভিডিঅ'বোৰ য'ৰ পৰা পাই থাকে তাত হ'বলৈ গৈছে প্ৰি মেডিকেল। ইয়াৰ আগত আমি SSC GD গোটেই ছাৰৰ মানে গোটেই ইণ্টাৰভিউ দিয়া কেণ্ডিডেটখিনিক আমি প্ৰি মেডিকেল কৰালোঁ, এইবাৰো কৰাম ছেপ্টেম্বৰ লাষ্টত। ইণ্টাৰভিউ জেগাত গৈ মেডিকেল কেঞ্চেল হোৱাতকৈ এতিয়াই কিন্তু প্ৰি মেডিকেলটো কৰি লৈ যোৱা। তোমালোকৰ লষ্ট একো নহয়, বহুত ইম্পৰ্টেণ্ট কথা, বহুত ইম্পৰ্টেণ্ট। এইটো ফটো আমি নহয়, ঘপককৈ ফিজিকেল মেডিকেল একেলগে কৰি দিব SSC GD, বহুত কেণ্ডিডেট ফেইল হ'ব। গতিকে নিজৰ বডিটোৰ বিষয়ে সকলোখিনি জানিব পাৰিবা। ডিফেন্সৰ সকলো ছাৰসকল থাকিব, এটা ষ্টাফ থাকিব, গোটেইখিনি তোমালোকক মেডিকেলটো কৰোৱাব। যে তোমালোকৰ ভৰি নখৰ পৰা একদম চুলিলৈকে প্ৰাইভেট পাৰ্টৰ পৰা আদি কৰি ভৰি, কাণ, নাক, দাঁত, মুখ, ভৰি, জিভা একদম সকলোবিলাক আৰু মানে তোমালোকক চেকআপ কৰিব, ল'ৰা ছোৱালী সকলোকে প্ৰি মেডিকেল। গতিকে হোৱাটছএপত মেছেজ কৰি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা। ৰেজিষ্ট্ৰেশ্যন কৰিলেহে কিন্তু আহিব পাৰিবা, এই হোৱাটছএপত মেছেজ কৰি। মানে ইণ্টাৰভিউ জেগাত গৈ মানে তোমালোকে বুজি বাজি নাপাবা, লগালগ কেঞ্চেলেই হ'বা যে মেডিকেলনো কেনেকৈ কি হয় গম নাপাবা। গতিকে ইয়াত মানে আহিলে তোমালোকে সম্পূৰ্ণ মেডিকেলটোৰ বিষয়ে জানিব পাৰিবা, অভিজ্ঞতা হৈ যাব, ফুল এক্সপিৰিয়েঞ্চ হৈ যাব। আৰু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কিন্তু মেডিকেলৰ কেঞ্চেল হয়, কিছুমানে নাৰ্ভাছ হৈ যায় মেডিকেলৰ জেগাত, তাত খেলি মেলি কৰি দিয়ে। গতিকে সেয়েহে কৈছোঁ, ইয়াত তোমালোকে ফুল অভিজ্ঞতা সম্পন্ন বিভিন্ন পৰ্যায়ৰ দিশৰ মানে ছাৰসকল থাকিব, তোমালোকক বুজাব, লগতে ফুল বডি চেকআপ কৰোৱা হ'ব। ল'ৰা ছোৱালী সকলোকে এক্সট্ৰা ৰুম থাকিব। সেয়েহে কৈছোঁ, বহুত দূৰৰ কেণ্ডিডেট হ'লে আগদিনাখন আহি থাকিব পাৰিব, থকা খোৱা সম্পূৰ্ণ ব্যৱস্থা আছে। আৰু ওচৰৰ ডিষ্ট্ৰিক্ট কেইখন ল'ৰা ছোৱালী সেইদিনাখন আহিলেই হ'ল। ছেপ্টেম্বৰ লাষ্টত হ'ব প্ৰি মেডিকেল। হোৱাটছএপত মেছেজ কৰি ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা, তেতিয়াহে আহিব পাৰিবা প্ৰি মেডিকেল। আমি ইয়াৰ আগতো কৰাইছিলোঁ, এইবাৰো কৰাম। গতিকে চিন্তা কৰিব নালাগে, ইণ্টাৰভিউ জেগাত গৈ মেডিকেল কেঞ্চেল হোৱাতকৈ এতিয়াই তোমালোকে নিজৰ ফুল বডিটো চেকআপ কৰি জানি লোৱা, বিভিন্ন সকলোবিলাক কথা জানি লোৱা। আৰু যে মেডিকেলনো কি, কেনেকৈ ক'ত চোৱা হয়, মোৰ প্ৰব্লেমনো কি আছে, সকলোবিলাক চাই লোৱা। গতিকে সময়ত কিন্তু বহুত সমস্যা হৈ যাব। গতিকে প্ৰি মেডিকেল আহিলেই তোমালোকে বহুখিনি কথা জানিব পাবা। সেয়েহে কৈছোঁ, SSC GD, অগ্নিবীৰ, TRM ইণ্টাৰভিউ সকলো কেণ্ডিডেট আহিব পাৰিবা প্ৰি মেডিকেলত ছেপ্টেম্বৰ লাষ্ট। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰা, মেডিকেল হ'বলৈ গৈ আছে প্ৰি মেডিকেল ছেপ্টেম্বৰ লাষ্ট।